হেল্ল' বন্ধুসকল, যদি আপোনালোকে থিয়েটাৰ শ্ব' অথবা যিকোনো কমাৰ্চিয়েল প্ৰগ্ৰাম কৰিব বিচাৰি আছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব? থানাৰ পৰা এটা পাৰ্মিশ্যন ওলাব লাগিব, মানে আপোনাক এটা NOC ওলাব লাগিব, যে মানে যিকোনো কমাৰ্চিয়েল ইভেণ্টছ, মানে থিয়েটাৰ শ্ব' বা ফুটবল খেল বা যিকোনো নৌকা খেল, মানে যিকোনো এটা কমাৰ্চিয়েল ইভেণ্টছ আপুনি যদি দিব বিচাৰি আছে, তো তেনে ক্ষেত্ৰত আপোনাক এটা NOC ওলাব লাগিব থানাৰ পৰা। তো সেই NOCখন আপুনি কেনেকৈ ওলাব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব? ফাৰ্ষ্ট টাইম আপুনি ইয়াতে যিটো পেজ দেখা পাইছে, আসাম পুলিচৰ যিখন ৱেবছাইট দেখা পাইছে, এইটো পেজত আহিব লাগিব। অহাৰ পিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাই আছে এটা পাৰ্মিশ্যন NOC ফৰ এণ্টাৰটেইনমেণ্ট কমাৰ্চিয়েল ইভেণ্টছ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপ আপ খোল খাব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে ফাৰ্ষ্ট টাইম অৰ্গেনাইজেশ্যন নেম। ইয়াতে আপোনাৰ যিখন অৰ্গেনাইজেশ্যন নেম আছে, মানে আপোনাৰ যখন সংগঠনের নেম আছে সেইটো দিব। তাৰপিছত ইয়াতে দেখা পাইছে সংগঠনৰ অনুমোদিত ব্যক্তিৰ নেম, মানে আপোনাৰ যখন সভাপতি আছে তাৰ নেম দিব। তাৰপিছত ইয়াতে দেখা পাইছে ইভেন্টছ নেম, তো আপুনি কোনটো প্ৰগ্ৰাম কৰিব, থিয়েটাৰ শ্ব' নে কি কৰিব, সেইটো আপুনি ইয়াতে চুজ কৰিব। তো চুজ কৰাৰ পিছত আপুনি তলফালে দেখা পাইছে ষ্টাৰ্ট ডেট, মানে আপুনি কোনটো ডেটত কৰিব আৰু কোনটো ডেটত শেষ কৰিব সেইটো দিব। তাৰপিছত দেখা পাইছে ষ্টাৰ্ট টাইম আৰু ইন টাইম, তো আপুনি কোনটো টাইমত ষ্টাৰ্ট কৰিব আৰু কোনটো টাইমত শেষ কৰিব সেইটো দিব। তাৰপিছত আপোনাৰ প্লেচ দিব, তাৰপিছত মানে কোনটো প্লেচত আপুনি কৰিব সেইটো দিব। তাৰপিছত ডিষ্ট্ৰিক্ট নেম দিব, তাৰপিছত পুলিচ ষ্টেচন দিব, তাৰপিছত ইভেণ্টছ অন ডিটেইলছ, মানে আপুনি যিটো প্ৰগ্ৰাম কৰি আছে সেইটো প্ৰগ্ৰামৰ বিষয়ে কিবা লিখিব। তাৰপিছত দেখা পাইছে নাম্বাৰ অফ এটেন্ড পাৰ্চন, কিমানজন আপোনাৰ এটেন্ড হ'ব সেইটো আপুনি দিব। মেল কিমান, ফিমেল কিমান, সেইটো আপুনি সিলেক্ট কৰি দিব, মানে টাইপ কৰি লিখি দিব। তাৰপিছত দেখা পাইছে মোড অফ ইনভাইটেশ্যন, মানে আপোনাৰ যিখন টিকেট আছে, পাছ আছে নে টিকেট চল্ড আছে, সেইটো আপুনি সিলেক্ট কৰিব। তো তাৰপিছত ইয়াতে দেখা পাইছে নেচাৰ অফ এটেন্ডেন্স, মানে কোনে আপোনাৰ যিখন প্ৰগ্ৰাম আছে তাতে এটেন্ড কৰিব পাৰিব, সেইটো আপুনি চুজ কৰিব। তাৰপিছত দেখা পাইছে ফেচিলিটি, মানে ফেচিলিটি আপুনি কি থাকিব সেইটো আপুনি ইয়াৰ পৰা চুজ কৰিব। টয়লেট, ড্ৰিংকিং ৱাটাৰ, গোটেইখিনি আপুনি ইয়াতে দিব লাগিব, মানে আপোনাৰ যিখন আছে সেইটো আপুনি দিব। তাৰপিছত দেখা পাইছে চিকিউৰিটি মেজাৰ্ছ, তাৰপিছত ইয়াতে দেখা পাইছে বেৰিগেড, ফায়াৰ ছেফটি, আপোনাৰ যিটো আছে সেইটো আপুনি দিব। তাৰপিছত দেখা পাইছে ডিটেইলছ অফ পাৱাৰ ছাপ্লাই, তো আপুনি পাৱাৰ ছাপ্লাই কি দিব সেইটো আপুনি দেখা পাইছে পাৱাৰ বেকআপ জেনেৰেটৰ, ইলেক্ট্ৰিচিটি আপুনি সেইটো আপুনি দিব, আপোনাৰ যিটো আছে। তাৰপিছত ইয়াতে দেখা পাইছে আপলোড ভেনু, তারপরে ইয়াতে দেখা পাইছে আপলোড ভেনু। তো ইয়াতে আপোনাৰ যখন যত আপুনি প্ৰগ্ৰাম কৰিব তাৰ যখন ফিল্ড আছে সেইটো দিব, নিদিলে কোনো কথা নাই। তাৰপিছত ইয়াতে দেখা পাইছে এপ্লিকেশ্যন, ইয়াতে আপুনি এপ্লিকেশ্যন এটা লিখি তাৰপিছত ইয়াতে আপুনি সাবমিট বাটনত ক্লিক কৰিব। সাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ যখন পেমেন্ট কৰিব লগা আছে, ইয়াতে দেখা পাইছে 5000 এটা পেমেন্ট কৰিব লাগিব। তো ইয়াতে আপুনি পেমেন্টটো কমপ্লিট কৰিব। তো ইয়াতে এই পেমেন্টটো আপোনাৰ মতে আপুনি কমপ্লিট কৰি ল'ব। তো আপোনাৰ মতে আপুনি পেমেন্টটো কমপ্লিট কৰিব। কমপ্লিট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেমেন্ট ৰিচিপ্ট ওলাব। তো সেই পেমেন্ট ৰিচিপ্টটো আপুনি প্ৰিন্ট আউট কৰিব বা আপুনি স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে। তো আপোনাৰ মতে আপুনি ৰাখিব। তো ৰাখাৰ পিছত আপুনি কি কৰিব, ইয়াতে দেখা পাইছে আপোনাৰ যখন পেমেন্ট ৰিচিপ্টটো আছে আকৌ ওলাই আহিব। তাৰপিছত তলফালে বেক সাৰ্ভিছত ক্লিক কৰিব, বেক টু সাৰ্ভিস, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাইছে পাৰ্মিশ্যন NOC, ইয়াতে আপুনি আকৌ ক্লিক কৰিব। তাতে আপুনি ক্লিক কৰাৰ পিছত তলফালে আহিব। তলফালে অহাৰ পিছত যদি ষ্টেটাছ অপশ্যন নাপায়, তলফালে ওপৰফালে যাব, ইয়াতে দেখা পাইছে চেক ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰপিছত ওপৰত দেখা পাইছে চালান, ইয়াতে আপুনি চালান অপশ্যনত ক্লিক কৰিব। চালান অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা ৰিচিপ্ট খোল খাব। ইয়াতে দেখা পাইছে এটা ৰিচিপ্ট আছে, এই ৰিচিপ্টটো আপুনি প্ৰিন্ট আউট কৰিব অথবা আপোনাৰ মতে আপুনি ডাউনলোড কৰি ৰাখিব। তাৰপিছত ইয়াতে দেখা পাইছে চকুৰ নিচিনা এটা আইকন আছে, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা ডিটেইলছ খোল খাব। তো আপুনি কি মানে ডিটেইলছ দিছিলে সেইটো আপোনাৰ এনেকৈ শ্ব' কৰিব। তো এনেকৈ আপোনাৰ যখন NOC আছে আপুনি আপোনাৰ মোবাইলৰ সহায়ত এনেকৈ এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰাৰ পিছত আপোনাৰ যখন থানা আছে, থানাৰ পৰা আপোনাক মাতিব। আপোনাৰ মাতাৰ পিছত আপোনাক যাব লাগিব। তাৰপিছত থানাৰ কামটো আপোনাৰ ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যখন SP অফিচ আছে, SP অফিচৰ পৰা আপোনাক মাতিব। তাৰ পৰা আপোনাৰ যখন প্ৰচেছ আছে সেই প্ৰচেছটো কমপ্লিট কৰাৰ পিছত আপোনাৰ যখন ফায়াৰ সেফটি আছে, ফায়াৰ সেফটিৰ পৰা আপোনাক মাতিব পাৰিব। তো এই গোটেই কামখিনি হোৱাৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ যখন NOC আছে এনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টোৰে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনি, বাই বাই, জয় হিন্দ।